পানীৰ অভাৱত খোৱাং কলৌলোৱাত কৃষকৰ হাহাকাৰ বছৰ বছৰ ধৰি বিকল জলসিঞ্চন আঁচনি পানী পৰিবাহী নলাত গজিল হাবিবন কেতিয়া গা লৰিব বিভাগীয় কৰ্তৃপক্ষৰ অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ অকৰ্মণ্যতাৰ বাবে পানীৰ অভাৱত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে মৰাণৰ সমীপৰ খোৱাং কলৌলোৱা দেউৰী গাঁৱৰ কৃষক ৰাইজে টিংখং সমষ্টিৰ অন্তৰ্গত কলৌলোৱা দেউৰী গাঁৱৰ পথাৰত পানী যোগান ধৰাৰ উদ্দেশ্যে ৮০ৰ দশকতে জলসিঞ্চন বিভাগে বুঢ়ীদিহিং নদীৰ পৰা এক উত্তোলন আঁচনি স্থাপন কৰিছিল জলসিঞ্চন বিভাগৰ মৰাণ টিংখাং সংমণ্ডলৰ অন্তৰ্গত এই জলসিঞ্চন আঁচনিখনে কিন্তু বৰ্তমানলৈকে স্থানীয় কৃষক ৰাইজক কোনো ধৰণে উপকৃত কৰিব নোৱাৰিলে বুলি জানিবলৈ দিছে এলেকাটোৰ স্থানীয় ৰাইজে ফলত প্ৰতি বছৰে খেতিৰ সময়ত কলৌলোৱা দেউৰী গাঁৱৰ লগতে কলৌলোৱা হুনুৱাল গাঁও ৰৌমাৰী বেতনী আদি গাঁৱৰ কৃষক ৰাইজে পথাৰত পানীৰ অভাৱত চৰম সমস্যাৰ সন্মুখীন হৈ আহিছে ১০০% কৃষিজীৱী লোকে বাস কৰা এই গাঁওকেইখনত কৃষকসকলে বতৰৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিবলগীয়া হয় এইবাৰো প্ৰতিকূল বতৰৰ বাবে পথাৰত হাল বাব পৰা নাই স্থানীয় কৃষকে ইয়াৰ বিপৰীতে জলসিঞ্চন বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাৰ ফলত জহি খহি গৈছে চৰকাৰী আঁচনিখনত চৰকাৰী কৰ্মচাৰীও নিয়োজিত হৈ আছে অথচ পানী দিয়াৰ ব্যৱস্থা নাই বছৰ বছৰ ধৰি বিকল হৈ আছে আঁচনিখনৰ পৰিত্যক্ত নলাত গজিল হাবি আৰু বন অঞ্চলটোৰ ৰাইজে অসম চৰকাৰৰ লগতে টিংখং সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাক এই জলসিঞ্চন আঁচনিখন কৃষক ৰাইজ উপকৃত হ'ব পৰাকৈ শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈ আহ্বান জনাইছে আমাৰ কলৌলোৱা দেউৰী গাঁৱৰ টিংখং সমষ্টি এই আঁচনিটো আছে মানে কি আৰু আমাৰ কলৌলোৱা সোণোৱাল গাঁও আমাৰ ৰৌমাৰী সোণোৱাল গাঁও আমাৰ বহুখিনি এৰিয়াৰ ভিতৰত মানে আঁচনিটো আমাৰ আছে মানে ইয়াতে এইটো আপোনাৰ আমি জনাত মানে ৮০ দশকৰ ভিতৰতেই নিৰ্মাণ হৈছিলে তেতিয়াৰ পৰাই আপোনাৰ মানে আমাৰ ইয়াত কৃষকৰ পানী তেনেকুৱা ব্যৱস্থাৰ ওপৰত মানে খেতি কৰিব পৰা নাই ডেভেলপ হ'ব পৰা নাই আৰু আমি গোটেই খেতিয়কবিলাকেই প্ৰকৃতিৰ ওপৰতে আৰু নিৰ্ভৰ কৰে যেতিয়া নেকি চৰকাৰে এইটো আমাক মানে সুবিধা কৰি দিছিল কিন্তু এই সুবিধা কৰাৰ পাছৰ পৰা আমাৰ সকলোবিলাক কৃষক আছে তেওঁলোকে সকলোৱে ক'ব ইয়াৰ পৰা আমি কোনো এজনো পানী লৈ উপকৃত হ'ব পৰা নাই তেওঁলোকে ডিপাৰ্টমেণ্টলি আহে কোনোবা ঠিকাদাৰ আহে আপোনাৰ দেখিব এইবিলাক মানে এনেকৈ জংঘলবিলাক চাফা কৰে ক'ৰবাত মানে ব্লক এৰিয়ালৈ মানে ৰিপেয়াৰিং কৰে বহু লাখ কোটি টকাৰ মানে তেওঁলোকে কাম কৰি যায় কিন্তু তেওঁলোকে অকল এই বস্তুটোহে মানে কৰি যায় পানী নাই এতিয়া আপুনি চাব আগলৈকে চাওক আপুনি ডেলিভাৰী আউটলাইন মানে নাই যে আমাৰ এইটো ৰাস্তাই আপুনি গৈছে আগলৈ গৈছে ইয়াৰ পৰা পানীটো দিয়াৰ লগে লগে আপোনাৰ আমাৰ এতিয়া গোটেই দুই চাইডেই মানে আমাৰ কৃষকবিলাকৰ মাটি আছে এতিয়া আপুনি নিজেই গম পাব যে ডেলিভাৰী আউট ক'তো নাই আমাৰ এতিয়া ট্ৰেক্টৰবিলাক নিবলৈ অসুবিধা হয় মানে কি এতিয়া আমাৰ ড্ৰেইনটো হোৱাৰ কাৰণে ট্ৰেক্টৰ মানে পাৰ কৰিব নোৱাৰে আমাৰ এতিয়া সকলোবিলাক কৃষকৰ প্ৰত্যেকৰে ধৰক সৰু VST মানে গাড়ী আছে সেইবিলাকৰ কাৰণে আমাৰ অসুবিধা হয় মানে কি আৰু আমি জনাত আজিলৈকে মই নিজেও এজন কৃষক মোৰ ইয়াতে মাটি আছে ওচৰতেই আমি আজিলৈকে এই প্ৰজেক্টটোৰ পৰা মানে ফুটা কৰি এটোপলৈও পানী পোৱা নাই কাৰণ তেওঁলোকক আমি ৰিপেয়াৰিং কৰা দেখোঁ চাফ চিকুণ কৰা দেখোঁ তাৰ বাদেতো আমাৰ কৃষকৰ একো নাই তাৰপৰা আমি একো লাভালাভ হ'ব পৰা নাই এতিয়া আপোনাৰ দেখিলোঁগৈ ঠিকাদাৰ বাদে কৃষকৰ মানে লাভ নাই ঠিকাদাৰ লাভ এতিয়া আপুনি আগলৈ যাওক গোটেই গছ গছনি ভৰ্তি বিভাগীয় মন্ত্ৰীক আৰু জলসিঞ্চন বিভাগক আমি অৱগত কৰিব বিচাৰিছোঁ যে কলৌলোৱা দেউৰী গাঁৱৰ কৃষকসকল আজি যি ধৰণে দুৰ্দশাগ্ৰস্ত হৈছে খেতিপথাৰত একেবাৰে পানী দুনি নাই কৃষকসকল পানী নথকাৰ কাৰণে আজি এনেই থাকিব লগা হৈছে কৃষি পথাৰত কাম কৰিব নোৱাৰা অৱস্থা হৈছে গতিকে আমাৰ কলৌলোৱা দেউৰী গাঁৱত এনেকুৱা দুটা এইটো এটা জলসিঞ্চন আঁচনি আৰু এটা ডাঙৰ এটা আছে গতিকে সেইটোত বাৰু অকণমান পানী দি আছে কিন্তু এইটো একেবাৰে নিষ্ক্ৰিয় অৱস্থা এইটো ক'বলৈ গ'লে একেবাৰে নিষ্ক্ৰিয় অৱস্থা এই বিষয়ত যোৱাকালি তৰ্ক বিতৰ্ক হৈছে জলসিঞ্চন বিভাগৰ কৰ্মচাৰীৰ লগত আৰু আমাৰ কৃষকসকলে তেওঁলোকক এই বিষয়টো পানী দিয়াৰ সম্পৰ্কত ক'বলৈ যাওঁতে তেওঁলোকে যোৱাকালি আমাৰ খোৱাং আৰক্ষী থানাত তেওঁলোকে গোচৰ দিলে আৰু গোচৰত আমাৰ কেইবাজনো কৃষকৰ নাম গৈছে জানিব পাৰিছোঁ তেনেকৈ ধৰণৰ আৰু তাৰ ভিতৰতে দুজনে ইতিমধ্যে থানালৈ মাতি নি তেওঁলোকক তাত মানে একেবাৰে চুক্তিবদ্ধ কৰাই লৈছে বুলি মই এনেই গম পাইছোঁ যে আজিৰ পৰা আৰু যাতে কৰ্মচাৰীসকলক যাতে এনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰে কিন্তু প্ৰকৃততে কৃষকসকলৰ কোনো ধৰণৰ ভুল নাছিলে কাৰণ কৃষকসকলে একচুৱেলি পথাৰত পানী নাই কাৰণে পানী দিয়াৰ সম্পৰ্কতে বিভাগীয় যিটো জলসিঞ্চন বিভাগৰ কৰ্মচাৰীসকলক অৱগত কৰিব বিচাৰিছিলে কিন্তু তেনেকৈ কওঁতে অকণমান তৰ্ক বিতৰ্কটো হ'ল কিন্তু এইটো অত্যন্ত দুখৰ কথা যে তেওঁলোকে কৃষকৰ ওপৰতে আকৌ ওলটাই গোচৰ তৰাৰ কাৰণে আমি বহুত দুখ পাইছোঁ গতিকে
অনাগত দিনত যাতে এনেকুৱা ধৰণৰ পৰ্যায় নহয় তাৰ কাৰণে আমি জলসিঞ্চন বিভাগৰ কৰ্মচাৰীসকলক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে যিকোনো প্ৰকাৰে কৃষকক পানী দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। টিংখাং সমষ্টিৰ মাননীয় মন্ত্ৰীৰ জৰিয়তে আমি তেওঁকো অৱগত কৰিব যে আমাক কললোৱা দেউৰীগাঁৱৰ কৃষকসকলক যাতে এই জলসিঞ্চনৰ যোগেদি যাতে ধুনীয়াকৈ কৃষি কৰিব পৰাকৈ সুবিধা কৰিবৰ কাৰণে বিভাগক তেওঁক অনুৰোধ জনাবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু লগতে আমাৰ কৃষকসকলে এটা কথা আলোচনা কৰি আছে যে যদি আমি এইখিনিতো যদি আমি উপায় নাপাওঁ যে কৃষকসকলে যদি আমি যিটো পাব লাগে সময়মতে পানী, কাৰণ 12টা মাহৰ ভিতৰত তেওঁলোকে মানে কি কৰে কেৱল এটা মাহে পানী দিব লাগে, কিন্তু সেইখিনিকে নকৰি পেলাই ক'বলৈ যাওঁতে যিহেতু তেওঁলোকে গোচৰ তৰিছে। গতিকে আমি ইয়াৰ পাছত আমাৰ কৃষকসকলে কললোৱা গাঁৱৰ কৃষকসকলে এটা কথা আমি চিন্তা চৰ্চা কৰি আছোঁ, আমি বিভাগীয় যিটো জলসিঞ্চন মন্ত্ৰী আছে আমি তেখেতক এই বিষয়টোৰ ওপৰত অৱগত কৰি বিভিন্ন ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনাম বুলি আমি এটা আলোচনা কৰিছোঁ। বছৰৰ পিছত বছৰ ধৰি বিকল হৈ থকা জলসিঞ্চন আঁচনিৰ বাবে আজিও বতৰৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে কললোৱা অঞ্চলৰ কৃষকসকলে। চৰকাৰী আঁচনি, চৰকাৰী কৰ্মচাৰী আৰু কোটি কোটি টকাৰ উন্নয়নৰ দাবীৰ মাজতো পথাৰত কৃষকৰ বাবে নাই পৰ্যাপ্ত পানীৰ সুবিধা। সেয়েহে স্থানীয় ৰাইজৰ দাবী যে অতি শীঘ্ৰে জলসিঞ্চন আঁচনিখন পুনৰ কাৰ্যক্ষম কৰি কৃষকসকলক সকাহ দিয়ক, অন্যথা প্ৰতি বছৰে এনেদৰে পানীৰ অভাৱত কৃষকৰ সপোন শুকাই যোৱাৰ আশংকা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে। স্থানীয় লোকসকলৰ প্ৰশ্ন যে কেতিয়া গা লৰিব বিভাগীয় কৰ্তৃপক্ষৰ। মৰাণৰ পৰা গৌতম মোহনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।